আজিৰ দিনটোত আমি সংকল্প লৈছো যে প্ৰতি টুকুৰা অসমীয়াৰ মাটি আমি সন্দেহযুক্ত বাংলাদেশীৰ পৰা মুক্ত কৰিম। এখন স্বাভিমানেৰে পৰিপূৰ্ণ আমি অসম নিৰ্মাণ কৰিম। কোনোবাই যদি ভাবিছে যে এটা বা দুটা উচ্ছেদত আমি থমকি ৰম, কাৰোবাৰ ৰঙা চকুক আমি ভয় কৰিম আৰু কাৰোবাৰ ওচৰত আমি শিৰ নত কৰিম, তেতিয়া তেওঁলোকে আজি এই ধলপুৰ শিৱ মন্দিৰ আৰু গৰুখুটিৰ পবিত্ৰ ভূমিৰ পৰাই মই তেওঁলোকক শুনাব খুজিছো 29 লাখ বিঘা 29 লাখ বিঘা মাটি আজি বেদখলকাৰীসকলে, অবৈধ বাংলাদেশীসকলে, সন্দেহযুক্ত নাগৰিকসকলে নিজৰ দখলত ৰাখিছে। আজি মাত্ৰ আমি অকণমান মাটি বেদখলৰ পৰা মুক্ত কৰিব পাৰিছো। আমাৰ ৰাস্তা আৰু আমাৰ লক্ষ্য এতিয়াও বহু দূৰত, কিন্তু মই নিশ্চিতভাৱে ক'ব পাৰোঁ যে অসম আন্দোলনৰ শ্বহীদসকলৰ যি কাম আধৰুৱা হৈ আছিল, অসমীয়া ৰাইজে এটা সময়ত হতাশা আৰু পৰাজয়ক অৱশ্যম্ভাৱী বুলি ভাবি লৈছিল, সেই জাতিৰ জীৱনলৈ আজি আমি নতুন প্ৰাণ আৰু নতুন জীৱন আমি উভতাই আনিছো। আৰু আজিৰ দিনটোত আমি সংকল্প লৈছো যে প্ৰতি টুকুৰা অসমীয়াৰ মাটি আমি সন্দেহযুক্ত বাংলাদেশীৰ পৰা মুক্ত কৰিম। এখন স্বাভিমানেৰে পৰিপূৰ্ণ আমি অসম নিৰ্মাণ কৰিম। কোনোবাই যদি ভাবিছে যে এটা বা দুটা উচ্ছেদত আমি থমকি ৰম, কাৰোবাৰ ৰঙা চকুক আমি ভয় কৰিম আৰু কাৰোবাৰ ওচৰত আমি শিৰ নত কৰিম, তেতিয়া তেওঁলোকে আজি এই ধলপুৰ শিৱ মন্দিৰ আৰু গৰুখুটিৰ পবিত্ৰ ভূমিৰ পৰাই মই তেওঁলোকক শুনাব খুজিছো, অসম আন্দোলনৰ 900 গৰাকী শ্বহীদৰ মৃত্যুৰ হিচাপ নোলোৱালৈকে আমি ক্ষান্ত নহওঁ। আমি আমাৰ লক্ষ্য সাধনৰ বাবে আমি আগুৱাই যাম আৰু আমি আমাৰ লক্ষ্যত উপনীত হ'ম। অসমীয়া জাতি কেতিয়াও পৰাজিত হ'ব নোৱাৰে। লাচিতে আমাক শিকাইছিলে কেনেকৈ আমি অজেয়, পিঠুৱে আমাক শিকাইছিলে কেনেকৈ আমি দুৰ্দান্ত, আৰু অসম আন্দোলনৰ শ্বহীদসকলে আমাক শিকাইছিলে আমি কিমান সাহসী। অসমীয়া এক দুৰ্জেয় জাতি, অসমীয়া এক অপৰাজেয় জাতি, আৰু এই অসমীয়াই কেতিয়াও কাৰো বশ্যতা স্বীকাৰ কৰা নাছিল আৰু ভৱিষ্যতেও আমি কাৰো বশ্যতা স্বীকাৰ নকৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, এই গৰুখুটি প্ৰকল্প লাভ আৰু লোকচানৰ প্ৰকল্প নহয়। কেতিয়াবা কেতিয়াবা আমাক কোনোবাই সোধে যে লাভ কিমান হৈছে। মই লাভ আৰু লোকচানৰ হিচাপ কৰিবলৈ ইয়াত অহা নাই। 8,000 বিঘা মাটি আমি বাংলাদেশীৰ কবলৰ পৰা মুক্ত কৰিছো, তাতকৈ আৰু লাভৰ হিচাপ একোৱেই হ'ব নোৱাৰে। আমি ব্যৱসায়ী নহয়, আমি ব্যৱসায়ী নহয়, আমি ইয়াত লাভ আৰু লোকচানৰ অংক কৰিবলৈ অহা নাই। আমি কপালৰ ঘাম মাটিত পেলাই আমি প্ৰমাণ কৰিব খুজিছো যে অসমীয়া যুৱকেও খেতি কৰিব পাৰে, অসমীয়া যুৱকেও কৃষি কৰ্ম কৰিব পাৰে। এই মাটিত থিয় হৈ আমি প্ৰমাণ কৰিব খুজিছো যে লাচিতৰ তেজ, চিলাৰায় তেজ এতিয়াও আমাৰ বুকুত প্ৰবাহিত হৈ আছে। গৰুখুটিৰ প্ৰকল্প কোনোবাই যেতিয়া লাভ আৰু লোকচানেৰে হিচাপ কৰিব খোজে, মই তেওঁলোকক এটাই কথা ক'ব বিচাৰো, আপোনালোকে ষড়যন্ত্ৰ কৰক, মই আপোনালোকক বাধা নিদিওঁ। আপোনালোকে গৰুখুটি প্ৰকল্পৰ
বিৰুদ্ধে লিখক, মই আপোনালোকক বাধা নিদিওঁ। আপোনালোকে আমাক যিমান শব্দৰে পাৰক অপমানিত কৰক, মই আপোনালোকক বাধা নিদিওঁ। কিন্তু অসমীয়া জাতি এভাৰেষ্টত শৃংগত আৰোহণ কৰিবই, এই কথা আজি আপোনালোকে শুনি লওক। আমাৰ মাজত এছামে 83 চনতো পৰাজয় স্বীকাৰ কৰি লৈছিলে। 83ৰ পৰা 85ৰ সময়তো তেওঁলোকে কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পণ কৰিছিলে। অসমৰ ৰাজনৈতিক ধাৰাৰ পৰিৱৰ্তন হৈছিলে। কৰবাত আমি মানি লৈছিলোঁ যে আমি মিলা মিছাৰে আমি জীয়াই থাকিব লাগিব। শংকৰ আৰু মাধৱৰ পৰিৱৰ্তে আমি শংকৰ আৰু আজানৰ কথা ক'বলৈ আৰম্ভ কৰিছিলোঁ। গুৰুজনে দুজন আছিল, শংকৰ আৰু মাধৱ, কিন্তু গুৰুজনাৰ নাম নোহোৱা হৈ শংকৰ আৰু আজান হৈছিলে। আজান পীৰৰ জাগাত থাকিব, শংকৰ মাধৱৰ জাগাত থাকিব, আৰু তেতিয়াহে আমি আমাৰ জাতিটোক জীয়াই ৰাখিব পাৰিম।